9ত কোন আছে? 9 নহয় 10 10 ন? পঢ়ি পাই আছা? তোমালোকে পাই আহিলা? অন্ধবিশ্বাস মানে কি শিকিছিলা সেই পাঠটো পঢ়ি? মনত নাই কাৰো? হা? কাৰো নাই? স্যাৰ যিটো কথা মানে সঁচাৰ ওপৰত ভিত্তি কৰি যিটো কথা মানে সঁচাৰ ওপৰত ভিত্তি কৰি নহয় মানুহৰ মুখে মুখে প্ৰচাৰিত হৈছে। কিছু হৈছে বিশ্বাস বোলা বস্তুটো সকলোৱে জানা। তুমি যে তাইক কোৱা মাজে মাজে তোক কিন্তু মই বিশ্বাস নকৰোঁ, বা এই যে কয় তাইৰ কথা বিশ্বাস নকৰিবি দেই, ধুনীয়া মিছা কথা কয়, গম পাইছা? সেইটো বিশ্বাস, এজনৰ আন এজনৰ ওপৰত আস্থা। মই কথাখিনি কৈ আছোঁ, মোক তোমালোকে বিশ্বাস কৰিবও পাৰা নকৰিবও পাৰা। হা, আচ্ছা বিশ্বাস কৰিলা বাৰু ঠিক আছে, হৈ গ'ল। যদি নকৰিলা মোৰ কথাখিনি বিশ্বাস, সেইটো কি হ'ব? সেইটো কি বুলি ক'ম? হা, নহয়, সেইটো অবিশ্বাস। হা, সেইটো অবিশ্বাস। মোৰ কথাখিনি বিশ্বাস নাই, সেইটো অবিশ্বাস। অন্ধবিশ্বাসটো কি? আমাৰ কিছুমান পৰম্পৰা আমি মানি আহিছোঁ, দেখাত সঁচা যেনো লাগে। এই যে বাইদেউ ক'লে যে গাড়ীখন গৈ আছিলে, মেকুৰী এটা দৌৰ মাৰি দিলে, গাড়ীখন ব্ৰেক মাৰি দিলে। কিছুমানে পিছুৱাই আনে, আজিকালি পিছুৱাই আনিবলৈ গুৱাহাটীত অসুবিধা, পিছফালৰ পৰা খুন্দা মাৰি দিব, গতিকে অকণমান শ্ল' কৰি এই গ্লাছখনত এনেকৈ কাটি দিয়ে। আগতে ব্ৰেকে মাৰিছিলে, আজিকালি গুৱাহাটীত ব্ৰেক মাৰ বিপদ আছে, কাৰণ পিছফালৰ পৰা আহি আছে ন। এই খুন্দা মাৰি দিব, তেতিয়াহে বেছি গণ্ডগোল দিব। এই যে ধৰা এটা অন্ধবিশ্বাস এটা ক'লোঁ যে মেকুৰীটো গৈ আছিল, গাড়ীখন ব্ৰেক মাৰি দিলে, মেকুৰী আগতে যোৱাটো বেয়া বুলি বাট কাটিলে, ব্ৰেক মাৰি দিলে, ইফালৰ পৰা খুন্দা মাৰি দিলে, সেইটোহে অন্ধবিশ্বাস। দুৰ্ঘটনাটো ঘটিলেই। আচ্ছা, যিহেতু পৰিস্থিতি অলপ সলনি হৈছে, গুৱাহাটীত ঘপকৈ ব্ৰেক মাৰি দিব নোৱাৰি, গাড়ী আছে, আজিকালি কৰে কি অকণমান শ্ল' কৰি এনেকৈ কাটি দিয়ে। তাৰমানে অন্ধবিশ্বাসৰ যিটো প্ৰতিকাৰ সেইটো অলপ বেলেগ হ'ল। হয়, অন্ধবিশ্বাসবিলাক তেনেকুৱাই, যিহেতু তাৰ কোনো ভিত্তি নাথাকে, তাৰ প্ৰতিকাৰো বেলেগ বেলেগ। মেলেৰিয়া হ'লে কুইনাইনে খাব লাগে, পেৰাচিটামল খালে নহয়। সেইটো বিজ্ঞান। পেৰাচিটামল বেলেগ দৰৱ, বেলেগ বেমাৰৰ দৰৱ, হয়নে? মেলেৰিয়াৰ কাৰণে কুইনাইন, মূৰৰ বিষৰ কাৰণে কুইনাইন নহয়, সেইটো বিজ্ঞান। অন্ধবিশ্বাসটো কি? যিটো সঁচা যেন লাগে, একদম চিম্পুল, ইয়াৰ ব্যাখ্যা বহুত ডাঙৰকৈ কৰিব পাৰি, আমাৰ সময় কম আছে। অন্ধবিশ্বাসটো হ'ল যিটো সঁচা যেন লাগে কিন্তু তাক প্ৰমাণ কৰিব নোৱাৰে। যেনেধৰণে ভূতৰ কথা শুনিছা সকলোৱে? ভূত কোনোবাই দেখিছা নেকি? নাই দেখা। আমি গাঁও, তোমালোকো গুৱাহাটীত আছা, ইয়াত বেছি ভূতটোত নাই, থাকিবলৈ ঠাই নাই ন, হাবি চাবি নাই, ডাঙৰ গছ নাই, বাহনি নাই। আমি গাঁৱত ডাঙৰ হৈ একদম ওখ ল'ৰা। ভূতৰ কথা কৈ আছোঁ মই। আমিতো আৰু গাঁৱত ডাঙৰ হোৱা মানুহ ন, তোমালোকৰ সময়ত আমি গাঁৱতে আছিলোঁ 9 এদিন মই এটা ভূত দেখা পালোঁ। সঁচাকৈ মই গাঁৱত বহুত দিন, তেতিয়া আমি মই 9ত পঢ়োঁ, তোমাতকৈ অলপ সৰু শুনা, 9ত পঢ়োঁ। আৰু সৰুৰ পৰা মোৰ এটা ভাল স্বভাৱ আছিল, কমকৈ পঢ়িছিলোঁ। তোমাৰ দৰে কমকৈ পঢ়োঁ, এটা ভাল স্বভাৱ আছিল, মই পঢ়োঁ কমকৈ আৰু খুব নাটক কৰি ঘূৰি ফুৰোঁ। আৰু নাটক কৰি ঘূৰি ফুৰাৰ কাৰণ আছিল, আমাৰ গোটেই ছাত্ৰ জীৱনটো আন্দোলনৰ মাজতে পাৰ হৈছে, স্কুল নহয়েই। আজি অসম বন্ধ, কালি সমদল, কাইলৈ ধৰ্ণা, পিকেটিং, গোটেই ডাঙৰবিলাকতো গুচি যায়, আমি কৰিম, স্কুল নাই।
গোটেই পঢ়িবলৈ সময় নাই দৰকাৰ নহয় নাটক কৰি ঘূৰি গ'ল ৰিহাৰ্চেল কৰি ঘূৰি আহোঁতে ৰাতি হ'ল গাঁৱৰ ৰাস্তা এদিন মই আহি দেখিলোঁ মই যিটো ৰাস্তা তাত গছ এজোপাত ভূত এটা বহি আছে ভূত এটা বহি আছে ওচৰত এজোপা ডাঙৰ আম গছ আছে মোটামুটি এই এৰিয়াটো কাভাৰ কৰিব পাৰে ভূতকেইটা তাতে থাকে পৰিয়ালটো আৰু সেই ভূতৰ বাপেকটো মাজে মাজে আহি ৰাস্তাৰ কাষত সোমাই তাৰ মাজত বহুত যাদু বহুত অন্ধবিশ্বাসত ঘূৰি তোমালোকে বিচাৰিব এইটো মোৰ টান কাম নহয় কোনোবা এজন বিচাৰক সহায় লৈ সেই কথাখিনি কৰি চালোঁ এতিয়া পটাছে মানুহে যদি এইটো কৰি চাওঁ বিচাৰি নেৰে এইটো কৰি চাওঁ যিখিনি বুকৰ পৰীক্ষা নিৰীক্ষা আছে তাৰ বাহিৰতে দেখে কেৱল মুকলি ঠাইত কৰিব ঘৰৰ ভিতৰত কৰিলে জীৱন বিস্ফোৰণ হ'ব সকলো ৰাসায়নিক পদাৰ্থ বিস্ফোৰণ বোমা তৈয়াৰ কৰোঁতে ৰাসায়নিক পদাৰ্থই ব্যৱহাৰ কৰা হয় ন গতিকে এই ধৰণে যেতিয়া তোমালোকে অকণমান বেলেগকৈ ভবা যেতিয়া চিধাকৈ নাভাবি অকণমান বাওঁফালে অকণমান সোঁফালে যেতিয়া ভাবিবা ভাবাৰ লগে লগে এই যুক্তিবিলাক ওলাই আৰু নিজে যেতিয়া প্ৰশ্ন কৰিবলৈ শিকিবা নিজে যেতিয়া যুক্তিবিলাক বিচাৰিবলৈ চেষ্টা কৰিবা তেতিয়া দেখিবা লাহে 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 তুমি যুক্তিবাদী হৈ গৈছা যুক্তিবাদী হোৱাতে জীৱনৰ আটাইতকৈ তোমাৰ ওচৰত যুক্তি থাকিলে তোমাৰ সকলো ভাল তোমাৰ যদি যুক্তি নাই তোমাক যেনে তেনে লৈ যাব গতিকে বিজ্ঞান মনস্ক মই বেছি সময় নলওঁ চাৰে কথা কওঁ কিন্তু বিজ্ঞান মনস্ক হোৱাৰ প্ৰাথমিক চৰ্তকেইটা প্ৰথম চৰ্তই হ'ল নিজক প্ৰশ্ন কৰা দ্বিতীয় চৰ্ত আনৰ যুক্তি শুনা তুমি ধৰি ল'লে বিজ্ঞান মনস্ক কিজন নহ'ব পাৰে তেওঁ কোৱা কথাখিনি প্ৰথম শুনিব সেই ধৈৰ্যটো লাগে আমাৰ বহুতে কৰে যে তোৰ কথা নহয় অমুক অমুক কথাই ক'ব নেকি তুমি যদি শত্ৰুৰ কথা ভালকৈ নুশুনা প্ৰতিপক্ষৰ কথা ভালকৈ নুশুনা তুমি যুদ্ধত জয় লাভ কৰিব নোৱাৰা আমাৰ যুদ্ধবিলাকত চোৱা কিয় লগায় প্ৰতিপক্ষই কি অস্ত্ৰ ব্যৱহাৰ কৰিছে জানিব সিহঁতৰ অস্ত্ৰ জানিলেহে তুমি তাক আঘাত কৰিব পাৰিবা গতিকে সদায় প্ৰতিপক্ষৰ কথা শুনিবা এতিয়া অন্ধবিশ্বাসী মানুহ এজনৰ পৰা তুমি অন্ধবিশ্বাসটো তেতিয়াহে জানিবা অন্ধবিশ্বাসী যিজন মানুহ তেওঁৰ লগতো তুমি ভাল সম্পৰ্ক গঢ়ি তোলা তেওঁনো কি অন্ধবিশ্বাস আছে তেওঁৰ মনত সেই কথাখিনি সংগ্ৰহ কৰা তাৰপিছত সেইখিনি যুক্তিৰে নিজে বিশ্লেষণ কৰা নিজক যেতিয়া পঠিয়াই নিব পাৰিবা যিহেতু অন্ধবিশ্বাস ইয়াৰ আৰু বিজ্ঞান নাই ইয়াৰ অপবিজ্ঞান আছে অপবিজ্ঞান কি যিটো বিজ্ঞান নহয় কিন্তু বিজ্ঞানৰ দৰে লাগে এতিয়া যাদুবিলাক যে দেখুৱায় সেইবিলাক এটা চিধা চিধা হাতৰ কুশল সেইটো এটা অপবিজ্ঞান এই কথাখিনি জানিলেহে তুমি অন্ধবিশ্বাসীজনক বুজাব পাৰিবা আমাৰ প্ৰত্যেকৰে মনত অন্ধবিশ্বাস থাকে মোৰো হয়তো আছে ক'ৰবাত মই নজনা সেই কথাখিনি চিনাক্ত কৰিবৰ কাৰণেও মানুহ এজনে সদায় এই যুক্তিৰ ওচৰলৈ যাব লাগে বিজ্ঞানৰ সূত্ৰবিলাক আলোচনা মূল কথা মই এতিয়ালৈকে এইখিনি কৰোঁ চাৰে ক'লোঁ